আজি আমি ডিসকাস কৰিম সিমেট্ৰি এলিমেন্ট এণ্ড অপাৰেশন তোমালোকে আগতে সিমেট্ৰি এলিমেন্ট আৰু অপাৰেশন পাইছা এই সিমেট্ৰি আমি আমাৰ চাৰিওফালে কিছুমান বস্তুত সিমেট্ৰি দেখা পাওঁ আৰু কিছুমান বস্তুত সিমেট্ৰি নাথাকে এতিয়া ধৰা আমি মানুহবোৰ এটা সিমেট্ৰি আছে যদি আমাক সমানে মাজেদি এটা এক্সিস কল্পনা কৰা হয় তেতিয়া হলে আমাৰ সোঁ হাতটো বাওঁফালৰ মিৰৰ ইমেজ হয় সোঁ ভৰিটো বাওঁফালৰ মিৰৰ ইমেজ আৰু দুটা চকু আছে দুটা কাণ সো এই গুটেকিটা আমি অতি সুন্দৰকৈ আমি এটা মিৰৰ ইমেজ পাব পাৰো যদি আমি মাজেদি এটা এক্সিস কল্পনা কৰো গতিকে আমিবোৰ কিছুমান এংগুলৰ পৰা আমি সিমেট্ৰিক হয় বা আমাৰ ব্ল্যাক বোৰ্ডটো বা হোৱাইট বোৰ্ডটো সিমেট্ৰিক হয় বা কিউবটো সিমেট্ৰিক হয় এতিয়া বোৰ্ডখন আমি মাজেদি এটা এক্সিস ইমাজিন কৰিব পাৰো পুৰা মাজেদি আৰু পুৰা আৰু যদি ডায়াগোনালি আমি ইমাজিন কৰিব পাৰো যদি ডায়াগোনালি ইমাজিন কৰো তেতিয়া হলে এটা কৰ্নাৰ আনটো কৰ্নাৰ সিমেট্ৰি হ'ব মানে মিৰৰ ইমেজ হ'ব আৰু যদি আমি মাজেদি কল্পনা ইমাজিন কৰো তেতিয়া হলে দুফালৰ দুটা কৰ্নাৰ তোমাৰ কি হ'ব মিৰৰ ইমেজ হ'ব এতিয়া ধৰা কিছুমান বস্তুত সিমেট্ৰি নাই যেনে হামুকটো তোমাৰ সিমেট্ৰি নাথাকে বা কিছুমান গছ যোনবিলাক সিস্টেমেটিক কে নাই ডাল কিছুমান দীঘল ছুটি সেইবিলাক সিমেট্ৰি নাথাকে এটা ঘৰ কিছুমান মডেলৰ ঘৰ সিমেট্ৰিক হ'ব পাৰে বা এল প্যাটাৰ্নৰ ঘৰটো সিমেট্ৰিক নহ'ব পাৰে ই প্যাটাৰ্নৰ যোনটো ঘৰ এইটো সিমেট্ৰিক হ'ব পাৰে এনেকুৱা কিছুমান কথা থাকে বা আই একদম সিম্পল কে যোনটো আসাম টাইপৰ ঘৰ থাকে সেইবিলাকো তোমাৰ সিমেট্ৰিক হ'ব পাৰে এতিয়া আমি মলিকুল বিলাকৰ সিমেট্ৰি কিয় চাব লাগে মলিকুল বিলাকৰ কিছুমানৰ সিমেট্ৰি আছে ভালদৰে সিমেট্ৰিটো উলিয়াব পাৰি কিছুমানৰ সিমেট্ৰি কম থাকে এতিয়া কি হয় এটা মলিকুল আমাৰটো বহুত মলিকুল থাকে তোমাৰ হাজাৰ মলিকুল আছে সেই মলিকুল বিলাকক যদি আমি কিছুমান ক্যাৰেক্টাৰিস্টিক্সত ভাগ কৰিব পাৰো এটা গ্ৰুপ বনাই দিব পাৰো তেতিয়া হলে আমাৰ সুবিধা হয় ষ্টাডি কৰিবৰ কাৰণে আৰু সিমেট্ৰিৰ ওপৰত ডিপেন্ড কৰি বহুত কিছুমান পিছলে সাবজেক্ট থাকে বেলেগ তোমাৰ এৰিয়াত তোমাৰ সিমেট্ৰি বহুত ইম্পৰ্টেন্ট হয় গতিকে হেতু তোমালোকে এতিয়া ক্লিয়াৰ কৰি ল'ব লাগিব কনসেপ্টটো এতিয়া ওয়াটাৰ সালফাৰ ডাই অক্সাইড এনেকুৱা কিছুমান মলিকুল যোনবিলাক তোমাৰ কিছুমান মলিকুল আছে দেখাত একে নহব পাৰে বা ইহঁতৰ এটম বিলাক একে নহয় কিন্তু ইহঁতৰ সিমেট্ৰি একে হয় ইহঁতৰ যোনটো পইণ্ট গ্ৰুপটো একে হয় গতিকে সেই এটা পইণ্ট গ্ৰুপত বা এটা স্পেসিফিক নেমিং কৰি পেলাই বা এটা স্পেসিফিক সিমেট্ৰি হিচাপে আমি কিছুমান মলিকুল আমি এটা গ্ৰুপত ভৰাই দিব পাৰো এতিয়া সেই যোনটো ম্যাথমেটিক্যালি ষ্টাডি কৰা হয় হেতু গ্ৰুপ থিওৰি বুলি কোৱা হয় গ্ৰুপ থিওৰি ভিতৰত পৰে এটো the symmetry element and operation the element মানে কি symmetry কামটো আমি symmetry আছে নে চাব যাওঁতে আমাক কিছুমান টুল লাগে ধৰা দা কটাৰী এনেকুৱা কিছুমান বস্তু লাগে গতিকে হেইকিটা এন্টিটি বুলি কোৱা হয় আমি এনেকুৱা বস্তু যোনবিলাকৰ থ্ৰুদি আমি symmetry-টো আমি চাবলৈ যাওঁ so it is a geometrical entity such as a point a line or a plane about which symmetry operation is performed যোনকিটাক লৈ প্লে আমি symmetry operation-টো কৰো এটা ডিটেইলছ এ পাছত চাম আৰু অপাৰেশনটো হৈছে সেই symmetry element যোনকিটা টুল হেকিটা ইউজ কৰি আমি যদি এটা অপাৰেশন কৰো অপাৰেশন মানে কি এটা আমি যদি আমি কিবা এটা মানে মলিকুলটো ঘূৰাও বা তাক লুটিয়াই দিও এনেকুৱা কৰাৰ পাছত যোনটো ৰিজাল্টেন্ট আমি স্ট্ৰাকচাৰ পাওঁ সেই ৰিজাল্টেন্ট স্ট্ৰাকচাৰটো যদি অৰিজিনাল যোনটো স্ট্ৰাকচাৰ আছিল তাৰ পৰা যদি বেলেগ নহয় দেখাত আমি একে পাওঁ তেতিয়া হলে আমি হেতু এটা সিমেট্ৰি অপাৰেশন কমপ্লিট হোৱা বুলি কওঁ মানে সিমেট্ৰি অপাৰেশনটো কৰাৰ পাছত with the help of symmetry element যদি আমি symmetry operation কৰো আৰু মলিকুলটো যদি দেখাত একে থাকে হলনি নহয় একদম একে থাকিব লাগিব
তেতিয়া হলে আমি হেতু কম কি সিমেট্ৰি অপাৰেশন কমপ্লিট হৈছে দেখাত কি কৈছো দেই তাৰ বস্তুটো ডিসপ্লেসমেন্ট হয় পজিশন বিলাক এটম টু ইটো এটমৰ ইটো এটম হিটো এটমৰ জায়গাত গুছি যায় কিন্তু হাইড্ৰোজেন টু হাইড্ৰোজেন এধৰা তিনটা হাইড্ৰোজেন আছে তিনটা হাইড্ৰোজেনে ইটোৱে হিটোৰ পজিশনটো চেঞ্জ কৰিলে হেতু যদি হলাই দিয়া হয় তেতিয়ালে হাইড্ৰোজেনটো ধৰা 1 নম্বৰ হাইড্ৰোজেনটো 2 নম্বৰ জায়গাত গল 2 নম্বৰটো 3 নম্বৰ জায়গাত গল কিন্তু হাইড্ৰোজেন কিটা আলটিমেটলি দেখাত একেটাই হয় সো যদি নাম্বাৰিংটো নকৰো তেতিয়া হলে আলটিমেটলি আমি একেই দেখিম এতিয়া সিমেট্ৰি এলিমেন্ট জেনাৰেলি পাঁচটা থাকে এটা ই এইটো তোমাৰ আইডেন্টিটি CN তাৰপা সিগমা SN I এইটো প্ৰপাৰ এক্সিস এইটো হৈছে প্ৰপাৰ এক্সিস আৰু এইটো হৈছে প্লেন এইটো ইম্প্ৰপাৰ এক্সিস এইটো হৈছে ইনভাৰ্জন সেন্টাৰ এই ডেফিনিশনটো আমি এটা আইডেন্টিটি এইটো CN মানে হৈছে n-fold proper axis of rotation sigma হৈছে plane of symmetry SN হৈছে n-fold improper axis of rotation এইটো improper axis of মানে definition চাম আমি আৰু I মানে হৈছে center of symmetry তে এক নম্বৰটো চাও rotational axis CN এক ডিনোট কৰা হয় ই মেইনলি দুই ধৰণৰ থাকে এটা হৈছে principal rotation axis also known as highest fold rotational axis ইয়াত মানে কি হয় যোনটো axis টুৰ respectively molecule rotate কৰে যোনটো main axis হয় মানে বা যোনটো axisৰ নাম্বাৰিংটো সবচে বেছি হয় আমি তোমালকে পাইছে C4 C3 C2 এনেকে কও তেতিয়ালে যদি এই তিনটা থাকে তেতিয়ালে C4 টো হ'ব প্ৰিন্সিপাল axis মানে যোনটোৰ নাম্বাৰিংটো বেছি হয় এক্সাম্পল সো ওয়াটাৰ মলিকুলটো এইটো ওয়াটাৰ হয় আমি নাম্বাৰিং কৰিছো এটা 1 নম্বৰ হাইড্ৰোজেন 2 নম্বৰ হাইড্ৰোজেন যদি তুমি নাম্বাৰিংটো নচোৱা তেতিয়া হলে আমি যদি ইয়াৰ এফালে যদি এটা এক্সিস লওঁ তেতিয়া হলে ওই কিমান হ'ব 180 ডিগ্ৰী মানে কি 360 180 ৰে ডিভাইড কৰিলে কিমান 2 গতি যেহেতু আমি 360 ঘূৰাব পাৰি ম্যাক্সিমাম তাতকেটো ঘূৰাব নোৱাৰি গতিকে যদি তোমাৰ এটা C2 হয় তেতিয়া হলে এটা কি হল 180 ডিগ্ৰী হয় 360 by 180 equal to 2 তো C2 rotation কৰিলে 180 ডিগ্ৰী rotation হয় এই হাইড্ৰোজেনটো এলে আহিলে আৰু এটি এলে গল সো H2 এটি এলে গল আৰু 1 এতিয়া সোয়া এটো C2 আমি কি কৰিলো এটা সিমেট্ৰি এলিমেন্ট C2 সিমেট্ৰি এলিমেন্ট কৰি পেলাই আমি অপাৰেশনটো কৰি এটো পালো C2 সিমেট্ৰি এলিমেন্ট কৈছে নহয় এটা টুল হয় সো ইয়াৰ এটো এলিমেন্ট লৈ পেলাই আমি অপাৰেশনটো কৰি কি পালো এটো স্ট্ৰাকচাৰ পালো আৰু এটো আৰু এটো দেখাত একে এই 1 2 বাদ দিলে গতিকে ইয়াত C2 এটা সিমেট্ৰি এলিমেন্ট আছে আৰু যদি C3 চাব যাও তেতিয়া এটো BCl3 boron trichloride ইয়াত এটো ক্লোৰিন 1 যদি ধৰো এটো ক্লোৰিন 2 এটো ক্লোৰিন 3 আৰু যদি আমি বোৰনৰ মাজেদি এনেকে যদি এটা এৰ পুৰা পারপেন্ডিকুলাৰ ওপৰৰ পৰা যদি এনেকে এটা এক্সিস আমি এনেকে ইমাজিন কৰো এফালে তেতিয়া হলে কি হ'ব মানে এনেকে ঘূৰাই দিছো দেই এনেকে বোৰনৰ মাজেদি তেতিয়া হলে কি হ'ব এটো ক্লোৰিন ইয়ালে আহিলে এটো ইয়ালে গল এটো ইয়ালে আহিলে সো Cl3 ইয়ালে গল এটো 2 ইয়ালে আহিলে এটো 1 ইয়ালে গল ইয়ালে সো C3 যদি ঘূৰাও C3 মানে কি হ'ব 360 by 120 মানে এইটো পা এইটো ডিসটেন্স 120 ডিগ্ৰী মানে 120 ডিগ্ৰী rotation কৰা হৈছে 120 মানে কি C3 এটা C3 কৰিলে কি হয় এটো কি এই দুটা দেখিবলৈ কি সো C3 সিমেট্ৰি এলিমেন্ট ইউজ কৰি যদি অপাৰেশন কৰো তেতিয়া আমি এটা ইনডিস্টিংগুইশেবল স্ট্ৰাকচাৰ পাম এটা প্ৰিন্সিপাল টু গল এটা সেকেন্ডাৰী rotational axis মানে কি হয় এটো প্ৰিন্সিপাল এক্সিস নহয় মানে এটো এটা প্ৰিন্সিপাল এক্সিস থাকে তাৰ জেনাৰেলি দিস মে বি অফেন C2 axis
secondary বিলাক generally c2 থাকে আৰু n number of such axis always equal to n cn যে এই যে আমি c2 c3 এইবিলাক পাইছো সেই যোনটো নাম্বাৰ n2 হৈছে ইয়াত 3 ওপৰ 2 এই n number of c2 থাকে এতিয়া এই bcl3 তে যদি চাও যে আমি গম পালো c3 তোমাৰ এনেকে যায় এতিয়া এফালে এটা c2 যাব এফালে এটা c2 যাব আৰু এফালে এটা c2 যাব হয়নে আৰু এটা এফালে c2 যাব এতিয়া যদি এফালে c2 আমি ৰোটেট কৰো এফালে যদি c2 ৰোটেট কৰো তেতিয়া হলে এটো ইয়ালে গল এটো ইয়ালে আহিলে এফালে কৰিলেও এটো ইয়ালে গল এটো ইয়ালে আহিলে আৰু এফালে যদি ৰোটেট কৰো এটো ইয়ালে গল ইয়ালে আহিলে সো এই যে c3 এক্সিস টো এনেকে গৈছে এই c3 এক্সিসৰ আমি পারপেন্ডিকুলার কে মানে ইয়া পারপেন্ডিকুলার হলে কেনেকা হ'ব এনেকা হ'ব এনেকে এটা এক্সিস এফালে গৈছে আৰু এফালে গৈছে সো তিনটা c2 এক্সিস পাই গলো পারপেন্ডিকুলার টু দা c3 এক্সিস সো এই c3 মানে কি 120 ডিগ্ৰী ৰোটেশন হয় না ইয়াৰ পৰা ইয়ালে 120 ইয়াৰ পৰা ইয়ালে 120 ইয়াৰ পৰা ইয়ালে 120 তিনটা মিলি 360 হল c3 আছে আৰু c3 পারপেন্ডিকুলারলি তিনটা c2 আছে এফালে এটা আৰু এফালে এটা আৰু এফালে এটা গটিকে এটো হৈছে সেকেন্ডারি রোটেশনাল এক্সিস আৰু এটা কন্ডিশন আছে প্রিন্সিপাল এক্সিস মানে যে তোমাৰ মানে c4 আছে c3 আছে c2 আছে প্রিন্সিপাল এক্সিস যে এটো ক্ষেত্ৰত c4 টো হ'ব এতিয়া c4 c3 নাই c2 আছে c2 এ তিনটা আছে তেতিয়া হলে কোনটো এক্সিস প্রিন্সিপাল হ'ব গতিকে যোনটো ম্যাক্সিমাম নাম্বার অফ এটমৰ মাজেদি পাৰ হৈ যায় হেতুৱে তোমাৰ প্রিন্সিপাল এক্সিস হয় বা আৰু কিতেবা এনেকুৱা হয় যোনটো it is not necessary to be always higher fall to be principal axis to কিতেবা কি হয় প্লেনত থাকিব লগিয়া মানে যোনটো প্লেন হয় প্লেন টু পারপেন্ডিকুলার হ'ব লগিয়া হয় এটা ইয়াত সোয়া c2 কেটা আছে এফালে এটা এটা চাও এটো হৈছে তোমাৰ কি নেপথেলিন এটা এফালে এটা c2 আছে এফালে এটা c2 আছে আৰু এই যে মাজত পইণ্টটো আছে এনেকে এটা c2 আছে এতিয়া এইটো হৈছে প্লেন সো এই যোনটো পারপেন্ডিকুলারলি আছে হেতুক আমি প্রিন্সিপাল এক্সিস ধৰো ইয়াত কাৰণ গুটি এটা c2 হয় এফালে ঘূৰালেও এটো এতিয়ালে যাব এতিয়ালে আহিব এতিয়ালে গল এতিয়ালে আহিলে হয়নে আৰু যদি এনেকেও যদি ঘূৰাও তেতিয়া হলে এতিয়ালে গল একে থাকিলে আৰু যদি পারপেন্ডিকুলারলি ঘূৰাও তেতিয়া একে এতিয়ালে এনেকে ইয়ালে যাব এতিয়ালে এনেকে যাব একে স্ট্ৰাকচাৰ থাকিলে সো যোনটো এটো প্লেন আছে প্লেনটো পারপেন্ডিকুলার থকাৰ কাৰণে এটো প্রিন্সিপাল এক্সিস